বাওখুংৰি কাউন্টিং এজেন্ট সকলে প্ৰৱেশ কৰিব পাৰিব। 3 নম্বৰ গেট কৰিব পাৰিব। আঠ বজাততো আমাৰ পোষ্টেল বোৰ্ড গণনা হ'ব, চাই লওক আহি থকা সময়ত কেনেকৈ হ'ব। আশাটো কৰিছোঁ আৰু জিকিব লাগে আৰু আগত 2020 চনত যি ধৰণৰ জিকিছিলে ইয়াতে বেছি পাৰ্চেণ্টেজটো পাম বুলি আশা কৰিছোঁ। যেহেতু আপোনাৰ বিৰুদ্ধে UPPLে ৰঞ্জিত বসুমতাৰী থিয় কৰাইছে, কেনেকৈ হ'ব? এইটোতো ফেক্টৰ নহয়। ৰঞ্জিত বসুমতাৰীৰ লগতো মানুহ নাই না, ওর লগতো মানুহ নাই। ওর কালি ঠকাই আছে, টকা দিলেতো ভোট পাব, এইটো কথা নাই। ইয়াতে হিচাপ কৰিছে টকা দিছে ইয়াৰ কাৰণে জিকিব বুলি কৈছিলে। আজিৰ দিনত যিটো ভোটিং হৈছে, ভোটিঙত দেখিলোঁ UPPLৰ মানুহবিলাক ভোটেই দিয়া নাই। যেহেতু নিৰ্বাচনী প্ৰচাৰৰ সময়ত আপোনালোকে কৈ আছিল BPF মেজৰিটি লৈ চৰকাৰ গঠন কৰিব, আজি তাৰিখত মেজৰিটি লৈ আমি চৰকাৰ গঠন কৰিম, 100%।